Good morning everyone. আমি লাস্ট কেইটামান দিন ভিডিও বনাব পৰা নাছিলো কিবা কিবি প্ৰবলেম হৈ আছিল আজি আমি আকৌ পুনৰ কন্টিনিউ কৰিম এক্সাৰসাইজ 2.4 ক্লাস 9 ৰ ম্যাথমেটিক্সৰ এক্সাৰসাইজ 2.4 ৰ কোৱেশ্চন নম্বৰ 4 লৈকে আমাৰ ডিসকাস কৰা হৈছিল হয়নে উৎপাদক বিশ্লেষণ কৰা ফেক্টৰাইজ আৰু লাস্ট এটা কোৱেশ্চন ৰৈ গৈছিল তাতে আমাক ফেক্টৰাইজে কৰিব দিছে বাট ইয়াতে দুটা কোৱেশ্চন হে আমি আগত শিকা মেথড মতে কৰিব পাৰিম কোৱেশ্চন নম্বৰ 1 and 4 2 আৰু 3 এই দুটা কোৱেশ্চনত কি আমি বেলেগ মেথড ইউজ কৰিব লাগিব হেতু মই কৰি দিয়াৰ আগতে এই দুটা মেথডৰ সামটো কৰি দিছো চাবা তোমালোকে ইয়াতে সিম্পলি কি ল'ব লাগিব from these two term you can take x as common as you know already in case of factorization we need to take common right আমি দুটা সিমিলাৰ টাইম বা ক্লোজ টার্মৰ পৰা কি ল'ব লাগে কমন ফেক্টৰ খিনি উলাই ল'ব লাগে so from x cube and 2x square we can take x square as common and we have x minus 2 remains inside the bracket now from these two terms we can take a minus 1 as common and again it will be x minus 2 বহুতে এই বস্তুটো বুজি পাইছা বা ইয়াতে কিয় মাইনাস 1 ললো কি x স্কয়ার বহুত খেলি মেলি লাগে হয়নে চাবা মই ইয়াতে এই দুটা টার্ম লৈ এই দুটা টার্ম লব পাৰিলো হয় তেতিয়াও মোৰ কামটো হলহেতেন ঠিক আছে বাট x কিউব x স্কয়ার দুটা ডাঙৰ ডাঙৰ পাৱাৰ থকা হয়নে 3 আৰু 2 আছে নেকি ইয়াতে বেছিকে কন্ট্ৰিবিউট কৰিব পাৰিব কমন নটে তো x কিউব আৰু x স্কয়াৰৰ পৰা দুটাই x স্কয়াৰ কে কন্ট্ৰিবিউট কৰিছে এটা ৰিমেইনিং কিমান থাকিব এটা x কিউবত কিমান থাকে x x x তিনটা x মাল্টিপ্লাই হৈ থাকে ন সো আমি যদি x স্কয়াৰ টা কমন লৈ লও এটা x বাকি হৈ যায় সো ইয়াৰে পৰা এটা x বাকি হৈ যাব আৰু এই টাৰ্মটো পৰা x স্কয়াৰ টো যদি গুচি যায় 2 টো বাকি হৈ যাব মাজত কি আছে মাইনাস আছে নেক্সট নেক্সট যিটো টাৰ্ম আছে ইয়াতে একো কমন নাই এটা কথা তোমালোকে মনতে ৰাখি দেবা এজ এ ট্ৰিক যদি আমাৰ ফেক্টৰাইজেশনত একো কমন নাই if there is no common factor between two terms or three terms then you can take one as common তুমি one common লব পাৰা তো মই one এটা common লৈ লৈছো দুইটাৰে পৰা কাৰণ দুইটাতে one আছে অলৰেডি সব নম্বৰতে one মাল্টিপ্লাই হৈ থাকে কিন্তু মাইনাস দাল লৈছো কাৰণ ইয়াতে মাইনাস দিয়া আছে কাৰণে মই মাইনাস দিছো কিন্তু মাইনাস দাল দিয়া লাগে ভিতৰত এই প্লাস দ্বাৰা মই মাইনাস বনাই দিছো কিয় বনাইছো চাবা আমি যেহেতু এই দুটাৰ পৰা 1 কমন লৈ x 2 বনাইছো এইটো কাকো ব্র্যাকেটটো যদি ব্রেক কৰি দিও ব্র্যাকেটটো যদি উঠাই দিও তেতিয়া ৰিভাৰ্স অৰ্ডাৰত কৰি গলো আমি এগেইন এই টাৰ্মটোৱে পাব লাগিব আমি এই টাৰ্মটো মাল্টিপ্লাই কৰি x 2 আকৌ ৰিটাৰ্ন কেনেকৈ পাম চোৱা -1 x - x -1 2 - a +2 বুজি পাইছানে ৰিপিট কৰি আকৌ চাবা বস্তুটো সো আলটিমেটলি আমাৰ meaning to change হোৱাকে আমি এটা 1 common ললো better you can say we took -1 as common okay after that we have two similar factor in both term so took that x - 2 as common again এটা আমি দুটা টার্মতে x - 2 পাইছো কমন লৈছো লোৱাৰ লগতে ইয়াতে কি বাকি ৰল x স্কয়াৰ ইয়াতে কিমান আছে -1 তো ইয়াতে আনসাৰটো তোমালোকে এডিং দিবা কাৰণ 1 to 1 স্কয়াৰ বুলি লিখিব পাৰি so x minus 2 x square minus 1 square or you can write x minus 2 x plus 1 whole into x minus 1 physical 1 item of কৰিছো দিয়া এখিনি এটো তোমাৰ x minus 2 whole into a square minus b square নে a plus b whole into a minus b whole হয়নে x plus 1 into x minus 1 তো ঠিক তেনেকৈ এইটো তুমি কৰিব পাৰা এটো সাম যদি তুমি কৰিব খোজা এটো একদম সিম্পল ইয়াতে তুমি ডাইরেক্ট কমন লব পাৰা দুইটাৰ পৰা তুমি যদি y স্কয়াৰ কমন লোৱা ইয়াতে কিমান লিখিব 2y ইয়াতে লিখি যাব +1 দুইটাৰ পৰা -1 কমন লোৱা ইয়াতে লিখি যাব y + 1 এগেইন ব্র্যাকেটটো ভাঙিছো মাইনাস ইনটু y ওকে আমি ইয়াতে 2y হ'ব দেই ওকে সো -1 ইনটু 2y 2y -2y -1 ইনটু +1 -1 মানে ব্র্যাকেট লোৱাৰ পাছত আমি যদি ৰিভাৰ্স অৰ্ডাৰত কৰি যাও সেম টার্ম আমি পাব লাগিব তেতিয়াহে কমন ললে কি হ'ব কারেক্ট হ'ব so again 2y + 1 is the common factor common factor in both terms
So 2y plus 1 is common again, and we have y square minus 1 left in both terms. আমি 2y plus 1 common লোৱাৰ পিছত ইয়াতে y square বাকি আছে, ইয়াতে minus 1 বাকি আছে। আগৰ নিচিনাকৈ কৰি দিয়া কিমান হ'ব 2y plus 1 এটো তোমাৰ a square minus b square হলে ডাইৰেক্ট কৰি দিছো মই a plus b whole into a minus b হ'ব। তো এনেকৈ কৰিব পাৰা না, তোমালোকে এইখিনি লিখি ল'ব পাৰা ধুনীয়াকৈ। মই ইয়াৰ পিছত বেলেগ এটা মেথড পঢ়াই আছো, কুৱেশ্যন নম্বৰ 2 আৰু 3 ৰ কাৰণে। So আমি এবাৰ কোৱেশ্চন নম্বৰ 3 টো কৰিম। এই কোৱেশ্চনটো আমাক কি কৰিব দিছে, ফেক্টৰিয়াইজ কৰিব দিছে। অসমীয়াত ক'বলৈ হলে উৎপাদক বিশ্লেষণ কৰিব দিছে, হয়নে? সো আমি ইয়াতে যদি কমন ল'বলৈ চেষ্টা কৰো, তোমালোকে ভালকে মন কৰিলে গম পাবা। সাপোজ মই কমন ল'ব চেষ্টা কৰিম, আমি সাপোজ কমন লোৱা মেথডটো জানো তো। সো দিস ইজ x স্কয়ার, এটো হৈ যাব x plus 13, তাৰে পিছত আৰু কমন সমান নাহে 32 আৰু 20 ৰ পৰা কি কমন আহিব, ম্যাক্সিমাম কিমান আহিব 4 কমন আহিব, হয়নে? 4 কমন লৈ 8x, এটো হৈ যাব 5। তো তোমালোকে চোৱা এই ফেক্টৰ দুটা আগৰ নিচিনাকৈ মেচ কৰা নাই, কমন ফেক্টৰ পোৱা নাই, মানে আমি ৰাইট পাথত যাই থকা নাই। এনেকৈ কৰিলে আমাৰ সামটো নিমিলিব, আমি ফেক্টৰিয়াইজ কৰিবই নোৱাৰিম, বুজি পাইছা? এটো যদি ফেক্টৰিয়াইজ কৰিব লাগে তেতিয়া আমি লং ডিভিজন মেথড কৰিব লাগিব। লং ডিভিজন মেথড নাইবা সিন্থেটিক মেথড, দুইটা মেথডে মই পঢ়াই দিম। তো লং ডিভিজন মেথড যদি কৰিব লাগে আমি কি বিচাৰিব লাগিব, ইয়াৰ এই ফেক্টৰটোৰ ডিভিজন বিচাৰিব লাগিব। What is the divisor for this polynomial? ডিভিজন বিচাৰিব লাগিব। কথাটো যদি কনফিউজন লাগিছে, এটা এক্সাম্পল দিছো চাবা। Suppose 50 is a number. If someone asks you what are the factors of 50, 50 ৰ ফ্যাক্টৰ কি কি বুলি যদি কও, তুমি মনতে কি ভাবিবা? 50 কি নম্বৰ দি ডিভাইড যায়বা? 2 ৰে যাব, 5 ৰে যাব, 10 ৰে যাব। তোমালোকে বহুত ডিভিজন অলৰেডি 50 ৰ জানা। তো নাম্বাৰ এটাৰ ক্ষেত্ৰত তুমি ধুনীয়াকৈ ডিভিজন খিনি গেছ কৰিব পাৰা, বা টেবুল মুখস্থ থাকিলে হৈ যায়, বা ডিভিজিবিলিটি ৰুল থাকিলে জানি যাব পাৰি। But in case of a polynomial, how to find the divisor of the polynomial? আৰু ডিভিজন মানে কি, একদম প্ৰপাৰ ডিভিজন হ'ব লাগিব, এক্সাক্ট ফ্যাক্টৰ হ'ব লাগিব, যাতে আমাৰ ৰিমাইন্ডাৰ 0 থাকি যায়। সো গেছ কৰা মানে লাষ্টৰ কনস্ট্যান্ট নাম্বাৰটো চাবা কি দিয়া আছে 20। 20 কি ফ্যাক্টৰ আছে চাবা, 1 into 20, 2 into 10, next 4 into 5, right? So 1, 2, 4, 5, 10 and 20, these are the factors of 20, right? So আমি 20 নাম্বাৰটো ফ্যাক্টৰ খিনি উলাই ললো। So now তোমালোকে কি কৰিব পাৰা, 1, 1, 2, 4, 5, 10, 20 এই গোটেইখিনি এবাৰ প্লাস মাইনাস দিছো মই। দ্যাট মিন্স কি জানানে, আমি যে ট্রায়াল এন্ড এরর মেথড কৰিছিলো, দ্যাট মিন্স আমি পলিনোমিয়ালটো ফ্যাক্টৰ হয় নে নহয় চেক কৰিছিলো। সাপোজ দিস ইজ এ পলিনোমিয়াল, কনসিডার দিস এক্সপ্রেশন এজ এ পলিনোমিয়াল, সো ফর হুইচ ভ্যালু অফ x দা পলিনোমিয়াল উইল বি 0। আমি যে কৰিছিলো বিগিনিংত এই বস্তুটো বিচাৰিব লাগে। তো আমি কি কৰিম, ইয়াতে x ৰ ভ্যালু কিবা কিবি পাতি চাব লাগিব, x ৰ কোনটো ভ্যালু পাতি দিলে পলিনোমিয়ালটো 0 হ'ব তো চাব লাগিব, আৰু তেতিয়া কি আমি ফ্যাক্টৰটো লাভ পাৰিম। তোমালোকে আগৰ ক্লাস কেইটা মনত কৰা, ৰিমাইন্ডাৰ থিওৰেম, ফ্যাক্টৰ থিওৰেম এইবিলাক পঢ়াইছো। সো সাপোজ মই -1 পিক কৰিলো, p -1 পিক কৰিলো, কৰাৰ লগে লগে কিমান হ'ব, -1 whole cube plus 13 into -1 whole square plus 32 into -1 plus 20. So it will be -1, this will be
13, this will be minus 32 and this will be plus 20. So etu hoy jabo 33 minus 33, that means 0. That means moi ki dekhalu yate x or value -1 lower level ke ki hoy jabo ei polynomial to value 0 hoy jabo and by remainder theorem or factor theorem আমার কি হবে -1 মানে x + 1 is a মই কৈছো নাই মাইনাস থাকিলে প্লাস হৈ যায় প্লাস থাকিলে মাইনাস হৈ যায় তোমালোকে ৰিমাইন্ডাৰ থিওৰেম ফেক্টৰ থিওৰেম চাবই লাগিব x + 1 is a যিবিলাক আমি চাইছা বুজি পাইছা নিশ্চয় f is a factor of px -1 পাতাৰ লগে 0 হৈছে মানে এইটো কিমান হৈ যাব প্লাস হৈ যাব মই বাৰে বাৰে বুঝতে ফেক্টৰ থিওৰেমৰ ভিডিও এটা চাই লবা সো ইয়াতে কি হল আমি গম পালো যে x + 1 is a divisor of the polynomial given as a expression. That means what? আমি এই polynomial to divide কৰা minimum এটা factor পাই গলো যেনেকৈ 55 এৰে divide যাব বুলি আমি গেছ কৰিছিলো ইয়াতে আমি এইটো কিহেৰে divide কৰিব পাৰিম এই বস্তুটো আমি উলাই ললো তাৰে পিছৰ কি নেকি simply long division method আমি long division method তো কৰাৰ কাৰণে কি কৰিম চাবা long division method তো অলৰেডি বহুতে জানা মই স্টিল কৰি পেলাই দেখাই দিছো বস্তুটো x³ + 13x² + 32x + 20 আমাৰ ফেক্টৰটো আমি কিমান পাইছিলো x + 1 পাইছিলো নে x + 1 পানিলা ইয়াতে ওকে সো আগৰ নিচিনাকে তোমালোকে জানাই এইটো x² হৈ যাব এইটো হৈ যাব x³ x² * x x³ লং ডিভিজন কেনেকৈ কৰে অলৰেডি শিকাইছো আগৰ ক্লাছত x² * 1 এইটো হৈ যাব +x². This will be minus, so it will be 12x² মই এক্সপ্লেইন কৰি আছো তোমালোকে নিজে কৰাছোন বস্তুখিনি plus 32x plus 20 এটা প্লাস থাকিলে এটা প্লাস হৈ যাব ইয়াতে হৈ যাব 12x 12x² 12x into 1 এটো হৈ যাব 12x 12x into 1 12x into 1 ঠিক আছে নেক্সট এটো মাইনাস হৈ গলে এটো 20x এটো প্লাস 20 হ'ব পেন্সিল বেয়া হৈ গল না বাহ সো এটো 20 হৈ যাব अगेन এটো প্লাস থাকিলে প্লাস x আছে ইয়াতে 20 পাতি দিয়া এটো হৈ যাব 20x plus 20 এখিনি বহুত পটাপট কৈ দিলো না একো ধৰিব পৰা নাই চাগে কিছু মানে চাবা আমি x plus 1 to হাৱাৰ পাতা নাই x plus 1 to আমি উলাই লৈছো this is a divisor of the polynomial now I did long division method long division মতে কি কৰিছো মই x into x² x² কিয় পাতিছো from x to get x³ we must multiply x² with x x ৰ পৰা x³ পাবলে হলে আমি x² multiply কৰিব লাগিব আৰু কৰাৰ লগে লগে হৈ যাব এইটো x³ but this x² should be multiplied with 1 also because this x is not alone এই বস্তুটো অকল তুমি x দিলে নহব 1 এ আপত্তি কৰি দিব মুখ লাগে আমি একেলগে আছো ভাই সো এটো হ'ব x² into 1 x² হৈ যাব আৰু লং ডিভিজন মেথডত যেতিয়া তোমালোকে কৰা চাবিলা আমি কি কৰো তলত থকা টাৰ্মটো মাইনাস কৰি দিও কৰাৰ লগে লগে x³ ৰ পৰা x³ গলে 0 হৈ যাব আৰু এটো 13 এটো 1 এ হয় তলতটো মাইনাস হলে 13 - 1 12 হৈ যাব ৰাইট সো 12x² নেক্সট 32 আৰু 20 আমাৰ যেটো ট্ৰেডিশনাল ডিভিজন মেথড আছে লং ডিভিজন এইকেটা সেম টু সেম তলত লাগি যাব তো এই সেম মেথডটো কন্টিনিউ কৰিছো খালি এটা বস্তু তোমালোকে শুনি লবা নেক্সট স্টেপত যেতিয়া আমি আকৌ ডিভিজন কৰিম তলৰ ৰিমাইন্ডাৰখিনি ইয়াতে কি সাইন পাতিম এইটো কোৰ পৰা ডিটাৰমাইন হ'ব ইয়াতে থাকা ৰিমাইন্ডাৰৰ ফাৰ্স্ট টাৰ্মটোৰ পৰা ফাৰ্স্ট টাৰ্মটো কিমান আছে প্লাস আছে না আমি পুরো প্লাস পাতি দিছো কেতিয়াবা এইটোৰ ব্যতিক্ৰম এটা হয় এক্সেপশন আহে তেনেকুৱা সাম আইলে মই পঢ়াই দিম বৰ্তমান তোমালোকে এইটো জানি থোৱা সো ওভাৰঅল আমি ডিভিজনটো কমপ্লিট কৰিলো still our factorization is not completed yet আমি এটা কথা গম পালো যে this into this equal to this মই এবাৰতে মুছি দিছো কাৰণ জায়গা বুজুৰাই তোমালোকে চাবা তোমালোকে মই মুছি দিছো চাবা এতিয়া আমি কি পাইছিলো division equal to divisor into quotient plus remainder so আমি লিখিব পাৰো x³ plus 13x² plus 32x
প্লাস 20 এই গোটে টার্মটো কি বুলি লিখিব আমি x plus 1 into x square plus 12x plus 20 রিমাইন্ডার তো নাই লিখিলাম না মানে এই দুটা মাল্টিপ্লাই হয় এইটোৰ সমান হয় এটা এইটো অকল আমি মিডল টার্ম স্প্লিটিং কৰিব পৰা হৈছে সোৱা তোমালোকে ভালকে এইটো আমি মিডল টার্ম স্প্লিটিং যদি কৰিছো 20 কিমান আহে ফেক্টৰ কিমান আহে 5 for the 20 10 to the 20 plus से किमान হ'ব 10 plus 2 এটো মই কৈ দিম আৰু মিডল টার্ম স্প্লিটিং তোমালোকৰ ক্লাস এইটোতে ক্লিয়াৰ হ'ব লাগিব 20 নহলে বহুত দীঘল হৈ যাব ভিডিওটো x plus 1 এটো কমন হলে কিমান হৈ যাব x square plus 10x plus 2x plus 20 তোমালোক কিমান হৈ যাব x plus 1 এটো মই অলপ শর্টকাট কৰি দিছো তোমালোকে বুজি পাইছা probably so from this expression we got three factors x plus 1 x plus 10 and x plus 2 so question number 3 to মই কৰি দিলো log division ইউজ কৰি তোমালোকে এই সেম সামটো সিনথেটিক মেথড ইউজ কৰি পেলেও কৰিব পাৰা এটো মই দেখাই আছো এইখিনি তোমালোকে লিখি লোৱা ভিডিওটো পজ কৰি লিখি ললা তোমালোকে লিখি ললা সাগে সো আমি সেম সামটো কি কৰিম সিনথেটিক মেথডত কৰিম অল্টারনেটিভ মেথডত ফ্যাক্টৰাইজ কৰিম অকমান টান লাগিব পাৰে তোমালোকে শিকি লোৱা চোৱা ইয়াতে আমি আগৰ যিখিনি কৰিছিলো আমি যে ফ্যাক্টৰ উলাই পেলাই 20 ৰ পৰা -1 পাতি x + 1 ইজ এ ফ্যাক্টৰ অফ দিস পলিনোমিয়াল উলাই লৈছিলো ইমানখিনিলৈকে সামটো কমন থাকিব জাস্ট আমি এইটো মেথডত লং ডিভিজন নকৰি সিনথেটিক মেথড কৰিম আগৰখিনি সেম থাকিব মই মুছি পেলালো বাৰু তোমালোকে x + 1 ইজ এ ফ্যাক্টৰ বুলি যে পাইছা এইখিনিলৈকে লিখাৰ পাছত নেক্সট স্টেপত কি কৰিবা চাবা আমাৰ ৰুলটো হৈছে কি write the expression which you want to factorize next take each term one by one প্ৰথমতে দেখিলে যে ফার্স্ট টার্মটো লম আমি so take the first term reducing the power by 1 মনটি গুনিবা আমি প্ৰথম টার্মটো লম লিখি তাৰ ওপৰত থকা পাৱাৰটো 1 ৰিডিউস কৰিম 2 থাকিলে 1 লম 4 থাকিলে 3 লম so এটো কি হ'ব ৰিডিউস হৈ পেলাই হৈ যাব x square rule number 2 আমি ইয়াৰ লগত কি কৰিম multiply the factor with them আমি কি কৰিম ইয়াতে যেটো ফ্যাক্টৰ পাইছো x plus 1 এটো পাৱাৰটো ৰিডিউস কৰি ফাৰ্স্ট টাৰ্মৰ লগত মাল্টিপ্লাই কৰিম কৰি সাইমালটেনিয়াসলি সাইডত তোমালোকৰ ভুল নালাগিবৰ বাবে মই দেখাই আছো চাবা x square into x যদি কৰি দিয়া হ'ব x cube x square into 1 কৰি দিলে হৈ যাব আমাৰ x square ওকে আমাৰ এই এক্সপ্ৰেশনটো থাকা আমি x cube টার্মটো মানে আমাৰ ইনডাইরেক্টলি হলেও লিখা হৈ গল বাট second term is given that is 13x square but here we got only 1x square so how much remaining we need plus 13x square but we found only 1x square আমাক 13x square লাগে আমি 1x square পাইছো so 12x square more needed to balance the expression আমি এক্সপ্রেশনটো যদি টেম্পার নকৰাকে ৰাখিব লাগে আমাক আকৌ 12x square লাগে তো আমি ইয়াতে নেক্সট লিখিম 12x square নো আমি 12x square লিখিব লাগে বুজি পাইছা এটো তো বুজি পাইছো বাট আমাৰ রুল নাম্বার 1 কি আছিল ৰিডিউস দা পাৱাৰ বাই 1 সেই কাৰণে এই 2 পাৱাৰটো একচুয়ালি কিমান হৈ যাব 1 বানি লিখিলেও কথা নাই তুমি যিমান পাৰে নতুন নতুন টাৰ্ম লিখি যাবা প্ৰত্যেকবাৰতে পাৱাৰটো কমি কমি গৈ থাকিব বুজি পাইছা সো আমি লিখিব লাগিছিল 12x স্কয়ার বা লিখি দিলো 12x বুজি তো পাইছা নেক্সট রুল নাম্বার 2 মতে কি আছিল মাল্টিপ্লাই দা ফ্যাক্টর কৰি দিলো রুল নাম্বার 3 কি আছিল अगेन মাল্টিপ্লাই দা হিয়াৰ 12x into x 12x square 12x into 1 plus 12x so ইয়াতে আমি ফার্স্ট টার্মটো অলরেডি পাইছিলো এবাৰ এই দুটা টার্ম লগে লিখিলে কি বনালা চোৱা 1x square plus 12x square it is 13x square our second term is qualified well second term over but here
we got 12x only. The expression is asking 32x. আমি এবাৰ 12x পালো, এক্সপ্ৰেশনটো কিন্তু আমাক কৈছে আমাক 32x লাগে। এবাৰ আমি কি কৰিম, 12 ৰ লগত কিমান প্লাস কৰিলে 32 হ'ব? 20। তুমি এবাৰ পাতা 20, একচুয়ালি কিমান পাতিব লাগিছিল? 20x পাতিব লাগিছিল, বাট অকল 20 মই কিয় পাতিছো? x ৰ পাৱাৰ কমি কমি আহি আছে, 2 হল 1 হল, ইয়াতে একচুয়ালি আমি 20x টু দি পাৱাৰ 0 পাতিব লাগে। x টু দি পাৱাৰ 0 পতাৰ একো মিনিং নাই, সেই কাৰণে মই x টু দি পাৱাৰ 0 নাপাতো, অকল 20 পাতিম আৰু ৰুল নাম্বাৰটো মতে ফেক্টৰটো কি কৰি দিম? মাল্টিপ্লাই কৰি দিম, হয়নে? এতিয়া চাবা, ৰিপিট কৰি চাবা বস্তুটো পাহৰিলে। এটা দুটা তিনটা টাৰ্ম পাইছো, গোটেই কেইটাতে x + 1 আছে বঢ়িয়াকে, বঢ়িয়া ভাল কথা। x + 1 তুমি কমন লৈ দিয়া, ইয়াতে ৰিমেইনিং থাকিল x2, ইয়াতে ৰিমেইনিং থাকিল 12x, ইয়াতে থাকিল 20, and this can be factorized as it did before. অলপমান আগতে লং ডিভিজনত তেনেকে মিডল টাৰ্ম স্প্লিটিং কৰিছো, এইখিনি তোমালোকে আকৌ মিডল টাৰ্ম স্প্লিটিং কৰি দিবা, আকৌ সেম আনসাৰ পাই যাবা। সো কোৱেশ্চন নম্বৰ 3 টো অকমান দীঘলীয়া হ'লেও মই দুটা মেথড কৰালো। লং ডিভিজন মেথডটো কেনেকে ফেক্টৰাইজ কৰিব লাগে, ফেক্টৰ কেনেকে বিচাৰিব লাগে, আৰু সিনথেটিক মেথড দি আমি কেনেকে কৰিব পাৰো সেইটোও দেখাই দিলো। তোমালোকে বস্তুখিনি কেয়াৰফুলি চাবা আৰু কোৱেশ্চন নম্বৰ 2 টো নিজে কৰিবা। সো আমি এবাৰ এক্সারসাইজ 2.4 টো কমপ্লিট হৈ গল না। এক্সারসাইজ 2.5 আমাৰ পলিনোমিয়াল চেপ্টাৰটো লাষ্ট এক্সারসাইজ, ম্যাক্সিমাম কোৱেশ্চন এক্সামত তোমালোকৰ ইয়াৰ পৰাই আহে। তোমালোকে অলৰেডি ক্লাস 8ত মই লিখাইছো ক্লাছত, বা যদি লিখা নাই বা যদি কিতাপখনত বিচাৰিও পোৱা নাই, এইখিনি আমাৰ নেসেসারি আইডেন্টিটিজ, এইখিনি তোমালোকক মই ভিডিও দি পালো, সাইডত পপ আপ হোৱাকে দিছিল ভিডিওটো। স্টিল যদি ভিডিওটো পজ কৰি লিখিব খোজা আইডেন্টিটিজ খিনি লিখি লব পাৰা। এটা বাকি আছে, এতিয়াও মই লিখি দিছো আৰু এই বাকি থাকাটো কি আছিল আমাৰ লাষ্ট আইডেন্টিটিজ, দ্যাট ইজ x³ + y³ + z³ - 30xyz। এটো যদি ভাঙি লিখা কি হ'ব, x + y + z হোল ইনটু x² + y² + z² minus xy minus yz minus zx। মাতি দিছো চাবা, x³ plus y³ plus z³ minus 3xyz is equal to x plus y plus z whole into x² plus y² plus z² minus xy minus yz minus zx। হ'ব, তোমালোকে ভিডিওটো পজ কৰি এখিনি লিখি লোৱা, আমি সাম বিলাক কৰি দিলে আগবাঢ়িম। तो सबा क्वेश्चन नंबर 1, क्वेश्चन नंबर 5, क्वेश्चन नंबर 3 এই তিনটা সাম মই কৰি দিছো এক্সারসাইজ 2.5 1 ৰ পৰা। ফার্স্ট কোয়েশ্চন কি আছে, x + 4 * x + 10, it is in the format of x + a * x + b। আমি এটা আইডেন্টিটিজ পাইছিলো 3 মানত পাইছিলো নেকি, অকন মানত যে লিখিছা তোমালোকে। সো আইডেন্টিটি যদি ফলো কৰো কাবাৰ যদি কনফিউজন লাগে চাবা, here in place of x we have x itself, in place of a we have 4, in place of b we have 10. If you get confusion you can write it as this। আমি সাইডত লিখি লৈছো a b ৰ জায়গাত কি আছে। এতিয়া ফৰ্মুলাটো ফলো কৰিলে কি হ'ব, x² + a + b * x, a ৰ জায়গাত 4, b ৰ জায়গাত 10, x ৰ জায়গাত x প্লাস ab। ab মানে কি, a * b, a মানে 4, b মানে 10, বাকিখিনি সিম্পলিফিকেশন সামটো পুরা হৈ গ'ল। এবাৰ আমি নেক্সট কোৱেশ্চনটো বুজাব দৰকাৰ নাই, এটো a - b হোল ইনটু a + b হোল a² - b², in place of a we have 3, in place of b we have 2x, and I did 3² - 2x whole square, answer is 9 - 4x²। Last one is, this question is a bit confusing, এই কোৱেশ্চনটো তোমালোকে ক'ব পাৰা আছে স্যাৰ ইয়াতে ডাইৰেক্ট সিঙ্গল x নাই, 3x আছে, দুইটা টার্ম পজিটিভত নাই। তো যেতিয়া ম্যাথমেটিক্সত কিবা এটা বস্তু ফর্মুলা ফলো নকৰে আমি কি কৰো, তাক আমি বুজাই বঢ়াই বুদ্ধি কৰি জাদু কৰি হলেও
আমি তাক জায়গাত পেলাই লব লাগিব মানে জাদু কৰিব নোৱাৰা দিয়াচোন মই জাস্ট কৈছো কি এইটো ক্লাছত আছে ঠিক কথা আমি দেখিছো ইয়াতে ফার্স্ট টার্মটো সেম আছে মানে x ৰ জায়গাত 3x আছে আমি x টো এজ এ 3x কনসিডাৰ কৰিব পাৰো আৰু ৰিভাৰ্সলি 3x টো আমি x বুলি ধৰি লব পাৰো বাট এর জায়গাত 4 আছে ঠিক কথা b ৰ জায়গাত কিন্তু -5 আছে আগত প্লাস নাই আমি এটা আগত প্লাস দি দিও গোটেই b টার্মটো এজ এ -5 লিখিব পাৰো নে নাই তোমালোকে এইটো বস্তুৰ কিবা ডিফারেন্স দেখা পাইছা নেকি 3x আছে মাইনাস ৰ জায়গাত প্লাস দিছো ইয়াতে ভিতৰত মাইনাস এটা কমাই দিছো গতিকে b টো ইন্ডিভিজুয়ালি -5 হৈ গল প্লাস -5 সব বস্তুটো মিলি আছে তো তোমালোকে এতিয়া আমাৰ আগৰ ফৰ্মেটত পাই গলা x মানে 3x a মানে 4 b মানে -5 আৰু তাৰে পিছত ফৰ্মুলাত বহাই দিয়া বাকি মই কি কম আৰু গোটেই বস্তুখিনি তুমি ফৰ্মুলাত বহাই দিয়া ঠিক আছে সো বহাই দিয়া লগে কি হৈ গল তোমাৰ সামটো সলভ হৈ গল তো কোৱেশ্চন নম্বৰ 2 ৰ পৰা মই এটা কৰি দিম কোৱেশ্চন নম্বৰ 3 এটা কৰি দিম আৰু কোৱেশ্চন নম্বৰ 4 ৰ পৰা এটা সাম মই কৰি দিম এইখিনি তোমালোকে লিখি লব পাৰা সো কোৱেশ্চন নম্বৰ 2 ৰ সাম এটা কৰি দিছো 3 ৰ দুটা কৰি দিছো বুজিছা কোৱেশ্চন নম্বৰ 2 টো চাবা কি আছে 95 * 96 এক্সামত তোমালোকক দিব find the value of 95 * 96 using suitable identities বহুতে মনত নপৰলে কি কৰি দিব ডাইৰেক্ট মাল্টিপ্লাই কৰি দিব একদম পানীৰ নিচিনা সাম দিলে মাল্টিপ্লিকেশন কৰিব দিছে মাল্টিপ্লাই ডাইৰেক্ট কৰি দিলে তোমালোকক মাৰ্কস নিদিব ইয়াৰে ট্ৰিকটো কি আন্দাজে মুন্দাজে কৰিব নোৱাৰা এনেকুৱা যদি সাম দিয়ে সুইটেবল আইডেন্টিটি ইউজ কৰা ফার্স্ট টার্গেট হ'ব find the nearest round of figure of each number most of the cases দুটা নম্বৰে মাল্টিপ্লাই হৈ দিব আৰু নাম্বাৰ দুটাৰ তুমি ৰাউন্ড অফ ফিগাৰটো বিচাৰিব লাগে যেনেকৈ 95 টো তুমি 100 লৈকে দিব বেছি ইজি ৰাউন্ড অফ কৰাৰ কাৰণে সো এইটো তুমি 100 - 5 বুলি লিখিব পাৰা আৰু এইটো তুমি লিখিব পাৰা 100 - 4 তো তোমালোকে বহুতে বুজিব পাৰা স্যাৰ এইটো 90 - 5 আৰু 90 + 5 কিন্তু 90 + 6 বুলি লিখিব পাৰি নে নাই ডেফিনেটলি পাৰি কেনেকৈ কৰিব পাৰিবা মই মাইনাস কৰি দিছো বিকজ 10 100 এইবিলাক মাল্টিপ্লাই কৰিব অলপ ইজি হয় নে তোমালোকে জানা সো 95 can be written as 100 - 5 96 can be written as 100 - 4 and this is the expression we are searching for আমি এক্স্যাক্টলি এনেকা ফৰ্মুলাত পাই গলো খালি ইয়াতে মাইনাস হৈ আছে আৰু এই মাইনাসটো কেনেকৈ প্লাসত বনাব পাৰি তাক বুজাই পৰাই এই বস্তুটো মই অকনমান আগতে ডিসকাস কৰিলো সিম্পলি আগত প্লাস মাতি দিয়া ব্ৰেকেটৰ ভিতৰত মাইনাস মাতি দিয়া সো এবাৰ কি হৈ গল আমাৰ x ৰ হলো আমাৰ এনেকা ফৰ্ম আছিল ন x + a * x + b আছিল তো x ৰ জায়গাত আমাৰ কি আছে 100 আছে a ৰ জায়গাত আছে আমাৰ -5 আৰু b ৰ জায়গাত আছে আমাৰ -4 বাকিখিনি তো ফৰ্মুলাত মই পেলাই ডাইৰেক্ট কৰিছো x² + a + b * x that means 100² + -5 + -4 into 100 because x মানে 100 আৰু into a into b মানে -5 into -4 এইখিনি ক্যালকুলেশন নিজে বুজি পাবা ঠিক তেনেকৈ এইটো সামত কি কৰিছো এইটো সাম ভালকে মন কৰিলে দেখিবা এইটো a² + b² + y দি কৰি আছে যেটো আমাৰ ফাৰ্স্ট আইডেন্টিটিজ আৰু এইটো কেনেকৈ হ'ল এইটো কৰিবা এইটো ক্লাস 8 তে অলৰেডি কৰিছা স্টিল ভালকে চালে বুজি পাই যাবা 9x² can be written as 3x whole square y² is y². So that means inside square we have 3x and y. That means this is our a, this is b, and this is following the formula a plus b whole square or x plus y whole square. So I write the formula. This and this can be expressed as this. Both are confusion about দুইবার কি লিখিলে because square আছে মানে কি দুইবার সেম টার্ম মাল্টিপ্লাই হইছে যেনেকৈ তোমালোকে x² টো কি লিখা x * x লিখা নাই ঠিক তেনেকৈ এটিও মই সেম টু সেম লিখি দিছো দুইবার হল মাইনাস লিখলে মাইনাস হবে আর এটি তো বুঝি পাইছা এটো a² - b² এর জায়গাত x আছে আর b টো আমি বনাই দিছো y/x এটো 100 নয় 10 হলো এটো y/10 হোল স্কয়ার এটো তোমার হইলো x - y/10 x + y/10 ইয়াতে আমার a এর জায়গাত হবো x b এর জায়গাত হবো
y by 10 তো moral of the story কি আমি each and every case আমি চেষ্টা কৰিম আমাৰ যিবিলাক এক্সপ্ৰেশন বা কোৱেশ্চন সলভ কৰিব দিয়ে সেই বস্তুটো সলভ কৰাৰ আগে আমি কি কৰিম তাক ফৰ্মুলাৰ লগত ৰিলেট কৰিব পাৰিম নেকি আমি যি আমাৰ আইডেন্টিটি স্পেশাল তাৰ ওচৰত যদি যায় নেকি বা আমি আগতে পাই আহা কিবা আইডেন্টিটি লগত ৰিলেট কৰিব পাৰো নেকি ফেক্টৰাইজ কৰিব পাৰি নেকি কিবা ডিভাইড কৰিব পাৰি নেকি এই বস্তুখিনি যেতিয়া মনত ৰাখি তোমালোকে প্ৰেক্টিস কৰিবা এইবিলাক পানি একদম Okay guys, so আমি একদম আমাৰ লাস্ট পজিশনত আহি পাইছো আজি ভিডিওটো আৰু লম্বা নকৰো মানে মেমৰি বহুত হৈ যাব সো কি হ'ব চোৱা কোৱেশ্চন নম্বৰ 4 ৰ পৰা মই কেইটামান সাম কৰি দিছো মানে দুটা কৰি দিছো ইয়াতে কি দিয়া আছে এক্সপান্ড ইউজিং আইডেন্টিটিজ আইডেন্টিটি ইউজ কৰি তলত দিয়া থকা এক্সপ্ৰেশনটো তুমি এক্সপান্ড কৰি দিয়া বিস্তাৰ কৰা হয়নে সো ইয়াতে দেখাক দেখি আমি এটা আইডেন্টিটিজ পাইছিলো x + y + z হোল স্কয়াৰ মানে কিছুমানত a + b + c হোল স্কয়াৰ বুলি আছে সেই ফৰ্মুলাটো ডাইৰেক্ট মেচ কৰি থকা নাই এক্সপ্ৰেশনটো আমি অলৰেডি এটা ট্ৰিক শিকিছো না অলপমান আগতে যে মেচ কৰি নাথাকিলে তাক আমি মিলাই ল'ব লাগিব জোৰ জবৰদস্তি সো মই a b c আৰু x y z টো সেপাৰেটলি উলাই লৈছো x ৰ জায়গাত মই কি কৈছো 1/4x y ৰ জায়গাত কৈছো -1/2b আৰু z ৰ জায়গাত মই কৈছো 1 আমি ইন্ডিভিজুয়ালি x y z মাইনাস হলে প্ৰবলেম নাই এক্সপ্ৰেশনটো প্লাস হৈ থাকিব লাগে যেটো আমি বনাই লৈছো লৈ কি কৰিছো এখিনি এক্সপান্ড কৰিছো এক্সপান্ড মানে কি কৰিছো x2 y2 z2 twice xy plus yz plus twice zx মাল্টিপ্লাই হৈ কেনেকৈ সিম্পলিফাইড হ'ল এই বস্তুখিনি মই বুজাই নিদিও এইখিনি বস্তু তোমালোকে নিজে জানিব লাগিব এবাৰ আহা কোৱেশ্চন নম্বৰ 5 ৰ ইয়াতে এগেইন দিয়া আছে তিনটা টার্ম বা মাইনাসত আছে দুটা মাইনাস কেটা ব্র্যাকেট দি প্লাস বনাই লৈছো লৈ পেলে মই কি কৰিছো এটো সাপোজ আমাৰ x এটো y আৰু এটো z x ৰ জায়গাত -2x y ৰ জায়গাত 5y z ৰ জায়গাত -3z again I have expanded following the formula x + y + z whole square হৈছে নে এইখিনি আজিৰ ক্লাছৰ কাৰণে বলো নেক্সট কোৱেশ্চন নম্বৰ 5 ৰ পৰা 5 6 7 8 probably বাকি ৰিমেইনিং যিমানখিনি সাম আছে আমি লাস্ট ভিডিও এটা বনাই কমপ্লিট কৰিব চেষ্টা কৰিম তোমালোকে ভালকে বস্তুখিনি পঢ়ি পেলাই কিবা ডাউট থাকিলে মোৰ WhatsApp নম্বৰটো ধুনীয়াকে কি কৰিবা সুধিব পাৰা এইটো তোমালোকে নিক কৰি দেখাব পাৰা যা কৰিছো আমি হোমৱৰ্ক বিলাক তোমালোকে মোক দেখাব পাৰা ঠিক আছে বাকি চেনেলটো সাবস্ক্ৰাইব কৰি ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰিবা হ'ব থ্যাংক ইউ